বন্ধন বেংক। নমস্কাৰ, আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত লোকসভা নিৰ্বাচন আছে। নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গৈছোঁ। 14টা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চললৈ গৈ আমি ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ। ৰাইজ কি ধৰণে সাজু হৈছে এই নিৰ্বাচনৰ প্ৰাকখনত, তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী কি ধৰণে সাজু হৈছে নিৰ্বাচনৰ প্ৰাকখনত। ডিব্ৰুগড় লোকসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত আমি গৈ উপস্থিত হৈছিলোঁ। আজি উপস্থিত হৈছোঁ দুলীয়াজানত। দুলীয়াজানবাসী আজি আমাৰ লগত উপস্থিত আছে। দুলীয়াজানৰ সাহসীয় পক্ষ, বিৰোধী পক্ষ, দল সংগঠন, লগতে সচেতন নাগৰিক উপস্থিত আছে। 5টা বছৰৰ হিচাপ নিকাচৰ যিহেতু সময় আহি পৰিছে, গতিকে 5টা বছৰত ৰিপৰ্ট কাৰ্ড বৰ্তমানৰ যিগৰাকী সাংসদ আছে, বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলী, আপোনালোকে জানে ইতিমধ্যে মন্ত্ৰিত্বত দায়িত্বটো আছে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছে ৰামেশ্বৰ তেলী। গতিকে ৰামেশ্বৰ তেলীয়ে কিমান দূৰ কাম কৰিছে, ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে নেকি, বা বিকল্প সাংসদৰ সন্ধান কৰিছে নেকি ডিব্ৰুগড়বাসীয়ে, যদি বিকল্প সাংসদৰ সন্ধান বিচাৰিছে, কেনেকুৱা ধৰণৰ সাংসদ হোৱাটো বিচাৰিছে, সেই সম্পৰ্কে আজি আমি এটা আভাস দিবলৈ চেষ্টা কৰিম। আৰু আজি দুলীয়াজানবাসীয়ে যি বাৰ্তা দিব, সেই বাৰ্তা সমগ্ৰ অসমবাসীয়ে দেখিব, জানিব, শুনিব, বুজিব যে বতাহ কোন দিশে বলিছে, কি ধৰণে বলিছে। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিম। তাৰ পূৰ্বে মই কিছু অৰাজনৈতিক দল সংগঠনৰ নেতৃবৃন্দ আমাৰ লগত আছে, আমি কিছু তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কোনটো সংগঠনক প্ৰতিনিধিত্ব কৰিছে? আমি সদৌ টাই অসম ছাত্ৰ সন্থা, মই ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক। সদৌ টাই অসম ছাত্ৰ সন্থা। টাই অসম ছাত্ৰ সন্থাই কি অনুভৱ কৰিছে, যিগৰাকী বৰ্তমানৰ সাংসদগৰাকীৰ কাম কাজক আপোনালোকে পৰ্যবেক্ষণ কৰিছে, কি দেখা পাইছে, কি উন্নতি কৰিছে এই সমষ্টিটোত? আপোনালোকে চাব যে যিগৰাকী আমাৰ বিগত দিনৰ আমাৰ সাংসদ তথা ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী, বিগত দিনত তেখেতে আপোনাৰ খাদ্য সংসাধন মন্ত্ৰীও আছিলে। তেখেতে আপুনি ঘৰৰ পৰা ওলাই যিটো পদূলিমুখৰ ৰাস্তা, এই পথছোৱা আপুনি চাব একেবাৰে জৰাজীৰ্ণ, একেবাৰে তথৈবচ। তেখেতৰ সন্মুখতে বালিৰ অবাধ চিণ্ডিকেট। আপোনালোকে চাব আজি দুলীয়াজান সমষ্টি নহয়, সমগ্ৰ ডিব্ৰুগড় যিটো লোকসভা সমষ্টিত আপোনালোকে যদি চাই, বিগত দিনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়া কৈছিলে যে দুখনকৈ আদৰ্শ পঞ্চায়ত তেওঁলোকে গঢ়ি তুলিবৰ কাৰণে তেতিয়া মোদী ডাঙৰীয়া আহ্বান জনাইছিলে। আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক যদি আজি সুধোঁ, তেখেতৰ আণ্ডাৰত থকা তেখেতৰ আদৰ্শ গাঁও পঞ্চায়তকেইটা কোনকেইটা, তেখেতে দেখুৱাই দিব পাৰিবনে? আজি দুলীয়াজানৰ আজি যিটো মূল পথছোৱা, তেখেতৰ যিহেতু গৃহ চহৰ দুলীয়াজান হয়, সেইকাৰণে দুলীয়াজান কেনেকৈ আমি কৈছোঁ 2012-13 বিত্তীয় বৰ্ষত সেই সময়ত আপোনাৰ অসম চৰকাৰৰ যি গকাপনি বিভাগ আৰু অল ইণ্ডিয়া লিমিটেডৰ মাজত চুক্তি হৈছিলে, মেম'ৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে, প্ৰায় 25 কোটি টকা মুকলি কৰি দিছিলে এই দুলীয়াজানৰ ৰেলৱে ষ্টেচন বা টিপলিঙৰ পথছোৱা মেৰামতিৰ কাৰণে, নিৰ্মাণৰ কাৰণে। আৰু বিগত দিনত সেই সম্পূৰ্ণ এই গোটেই বস্তুটোৰ ওপৰত কিন্তু ৰাস্তা আজিলৈকে নিৰ্মাণ নহ'ল। ডিভাইডাৰ আজি জৰাজীৰ্ণ অৱস্থা, দুলীয়াজানৰ ষ্ট্ৰীট লাইটৰ অৱস্থা জৰাজীৰ্ণ। দুলীয়াজানৰ একমাত্ৰ কাৰিকৰী যিখন উদ্যোগিক প্ৰতিষ্ঠান, এইখন আজি লেহেমীয়া গতিত আজি চলি আছে। তাৰ লগে লগে আপুনি বামুণ গাঁৱে হওক, তেখেতৰ নিজৰ পঞ্চায়ত গৃহ পঞ্চায়ত আজি বানত মানুহ কক বকাই থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আজি সমগ্ৰ যদি দুলীয়াজানৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিটো চাই, আজি ডিব্ৰুগড় আজি আমাৰ যি লোকসভা সাংসদ, এই লোকসভাটোৰ আণ্ডাৰত আমাৰ এখনেই বিশ্ববিদ্যালয় আছে। এই বিশ্ববিদ্যালয়খনত তেখেতে আজিলৈকে ভৰি থৈ পাইছে নাই? আজি ইয়াত অইল ইণ্ডিয়া আছে, আজি কইল ইণ্ডিয়া আছে, গেছ কোম্পানী আছে, DNPL আছে, নেপকো আছে, হাজাৰ হাজাৰ বাগান আছে। ইয়াত এই যি নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত তেখেতে কি ব্যৱস্থা ল'লে? আজি খাদ্য সংসাধন মন্ত্ৰী হিচাপে তেখেতে বিগত দিনত কাৰ্যকাল কৰিলে। তেওঁ খাদ্য যি ফুড প্ৰচেছিঙৰ কাৰণে তেওঁ উদীয়মান যুৱক যুৱতীসকলক স্বনিৰ্ভৰতাৰ কাৰণে কি উদ্যোগ ল'লে? আজি ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী হিচাপে তেখেতে উঠি অহা নিবনুৱা যিসকল আছে, আজি সামাজিক দায়বদ্ধতা আঁচনি পুঁজি সদব্যৱহাৰ হৈছেনে নাই? আজি নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত কিয় আজি আন্দোলন কৰিবলগীয়া অৱস্থা হৈছে? ITI কলেজখনৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে। নিজৰ পদূলিমুখৰ ৰাস্তাটো নিৰ্মাণৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। কিয় হৈছে? গতিকে সৰ্বকালৰ দেশৰ লোকসভা, সৰ্বকালৰ ব্যৰ্থ, সৰ্বকালৰ অপৰিপক্ক, অদক্ষ, মেৰুদণ্ডহীন, নিৰ্লজ্জ এই বিধায়কগৰাকীক আমি যে বয়কট কৰিবৰ কাৰণে আজি ৰাইজে সিদ্ধান্ত লৈছে, প্ৰমাণ হৈছে। আৰু আহিবলগীয়া দিনবিলাকত যদি বিজেপি দল নালাগে, যিকোনো দলেই ৰাজনৈতিক দলে যদি এনেকুৱা ধৰণৰ পাৰ্টি দিয়ে, নিশ্চিতভাৱে ৰাইজে বয়কট কৰিব আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু তেওঁলোকে নিজে ভুগিব লাভ কৰিব। ঠিক আছে, গতিকে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলি কৈছে টাই অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছিলে। আৰু কোনটো অৰাজনৈতিক দলৰ সংগঠন আছে? কোনটো সংগঠনক? বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ। অসমীয়া যুৱ মঞ্চই কি পৰ্যবেক্ষণ কৰিছে সাংসদগৰাকীক লৈ? আমি দেখিবলৈ পাইছোঁ, বিশেষকৈ দুলীয়াজানৰ যিজন আমাৰ সাংসদ, বিশেষকৈ ৰামেশ্বৰ তেলী ডাঙৰীয়া, ইতিমধ্যে টাই অসম ছাত্ৰ সন্থাৰ যিজন বিষয়ববীয়াই কৈছে, আমি খুব লক্ষ্য হৈছোঁ, আমি লক্ষিত কৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ তেখেতৰ যি মূল পথছোৱা, নিজৰ ঘৰৰ মূল পথছোৱা আজিলৈকে বনাব পৰা ৰাইজকে তেখেতে কি কাম কৰিব, ৰাইজকে কি কাম কৰিছে আমি দেখি আহিছোঁ অলৰেডি। আৰু আমি দেখিবলৈ পাইছোঁ, আমি দল সংগঠনৰ লগতে স্থানীয় ৰাইজে মিলি আমি দুলীয়াজানৰ যিখন ITI, সেই ITIখন যিমান চনতে স্থাপিত হ'ব লাগিছিল আজিলৈকে কিন্তু স্থাপিত নহ'ল। সেই ক্ষেত্ৰত বহুত নিবনুৱা আজি ল'ৰা বা ছোৱালী আজি তেখেতসকলে কাৰিকৰী শিক্ষা ল'ব পৰা নাই। সেই ক্ষেত্ৰত আমি খুব দুখিত প্ৰকাশ কৰিছোঁ। লগতে দুলীয়াজানৰ যি মূল পথছোৱা 2012 চনতে 24 কোটি 32 লাখ টকা চেংচন হৈছিল।
24 কোটি 32 লাখ টকা চেংচন কৰি দিয়াৰ পিছতো কিয় আজি বিধায়ক বা সাংসদ এজনে মাত নেমাতিলে যে এই মূল পথছোৱা কিয় আজি পূৰ্ণগতিত মানে স্থাপিত নহ'ল? সেই কথা আমি খুব প্ৰকাশ কৰিছোঁ। আৰু বিধায়কজনে এটা কথা আজিলৈকে আমাক প্ৰকাশ নকৰিলে যে তেখেতে হয় সাংসদগৰাকীয়ে যিটো হয় আমাৰ ৰাইজকে কাম কৰিছে বা নকৰিছে আমি দেখি আহিছোঁ, আমাৰ চকুত সেইটো আমি দেখি আহিছোঁ। তেখেতে এটা কথা আজিলৈকে উপলব্ধি কৰা নাই যে সি ৰাইজৰ হকে যদি আমি যদি ৰাইজে তেখেতক যদি ভোট নিদিওঁ সি পৰৱৰ্তী পৰ্যায়ত কেনেকৈ জয়ী হ'ব। গতিকে আমি ৰাইজে যদি ভোট দিছোঁ তেখেতে ৰাইজকে কাম কৰিব লাগিব। গতিকে আমি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষণীয় নিবনুৱা যুৱক যুৱতীসকলে পিছ পৰি আছে কি কাৰণে? আজি আমাৰ স্থানীয় এখন যিখন ITI কলেজ আছে সেই ITI কলেজখনক আজিলৈকে স্থাপিত কৰিব পৰা নাই। গতিকে আমি খুব দুখিত প্ৰকাশ কৰিছোঁ। ঠিক আছে, দুখ প্ৰকাশ কৰিছে। আৰু কোনটো সংগঠন আছে? আদিবাসী ছাত্ৰ সন্থা আছে। আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ৰামেশ্বৰ তেলী আদিবাসী ছাত্ৰ সন্থাৰে এগৰাকী প্ৰতিনিধি বা চাহ জনগোষ্ঠীয় এগৰাকী প্ৰতিনিধি। গতিকে ইয়াতে চাহ জনগোষ্ঠীৰ ভোটাৰো যথেষ্ট আছে ডিব্ৰুগড় লোকসভা সমষ্টিত। গতিকে আপোনালোকে ভাবেনে আপোনালোকৰ জনগোষ্ঠীৰে প্ৰতিনিধিগৰাকীয়ে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিছে বা আপোনালোক সুখী ৰামেশ্বৰ তেলীক লৈ? সুখীতো কোনো কাৰণে ক'ব নোৱাৰি, কিয়নো আপোনালোকে গম পাইছে, বেলেগ নালাগে। আমাৰ বিশেষকৈ চাহ নগৰী বুলি কয় আৰু এইটো তৈল নগৰীত আমি আজি কথা পাতি আছোঁ, আপোনালোকৰ সন্মুখত আহিছে। কেইটামান কথা আপোনালোকৰ যোগেদি অসমৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দৃষ্টিগোচৰ কৰাব বিচাৰোঁ। আমাৰ সৰ্বাদাই কেতিয়াবা কৈছিলে যে চাহ উদ্যোগটো আপুনি চাহ নগৰীয়া তৈল নগৰী বুলি কৈছোঁ, আৰু ইয়াত কয়লৰ কথাটো আহিলে। চাহ বাগান আমি আমাৰ মানুহখিনি আহিলে আপোনাৰ আলেকজেণ্ডাৰ ব্ৰুচ, ৰবাৰ্ট ব্ৰুচ তেনেকৈ কোনোবা আহিছিল নহয় জানো? 1923 পৰা আৰম্ভ হ'ল। এতিয়া কথাটো হৈ গ'ল যে উজনিত চাহ আমি বনাব পাৰোঁ। এই যে চাহটো ইয়াৰ পৰা ৰপ্তানি হয় আৰু সেই বেংগলী মানুহখিনি যে ইয়াত যে, মই বেংগলী সেইটো কাৰণে নাই, ইয়াত থকা অসমীয়া বেংগলীৰ কথা নাই কোৱা, মই গুৱাহাটীত বহা যিখিনি বংগীয় যিখিনি মূলৰ যিখিনি মানুহে আজি আমাৰ যিটো চাহৰ ৰপ্তানি হয়, ইয়াৰ পৰা চাহৰ ৰপ্তানি হয়, তো চাহ নিলাম কেন্দ্ৰৰো উজনিত এখন পতাৰ কথা কৈছিলে, সেইটো ফুটুকাৰ ফেন কেলে হৈ গ'ল। আৰু বিশেষকৈ এই তৈল নগৰী, মই অলপ আগতে আপোনাৰ এই যে এটা জেগাত গৈছিলোঁ, বীৰ লাচিত এটা উপপথ আছে ইয়াত, আজিও দেখিছোঁ কেঁচা, তাত পকীকৰণ হোৱা নাই। তো এনেকুৱা ধৰণৰ ধুৰন্ধৰ মানুহ এজনে নেতা হোৱাৰ অধিকাৰটো ক'ত পালে? আমি ভোট দিলোঁ, মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড বুলি কয়, মানে অন্ধৰ দেশতো অন্ধ ৰজা হ'ব লাগিব। কাৰণ ইয়াত ভোট দিয়াৰ অধিকাৰটো যিটো সৰ্বসাধাৰণ মানুহ আছে, যিখিনি মানুহে ভোটাধিকাৰ তেওঁলোকে লাভ কৰিছে, অথচ কিন্তু ভোটৰ অধিকাৰটো লাভ কৰা মূল কাৰণটো যিটো আছিলে যে আমি দেশখনত এটা গণৰাজ্য, আজি গণৰাজ্য দিৱস হিচাপে গণৰাজ্য আমি 30 তাৰিখে মানি দিওঁ চাগে, না 26 জানুৱাৰী কিবা এটা দিন এটা মানুহ চাগে। তো তেনেকুৱা দিনবোৰ যে মানুহ আমি এই দিনবোৰ মনাৰ পাছতো কিন্তু আজি গণতন্ত্ৰ ক'ত? এনেকুৱা ধৰণৰ এটা মানুহক আমি বহাই নহয়। ঠিক আছে, ৰামেশ্বৰ তেলী ডাঙৰীয়াই একো কাম কৰা নাই নেকি চাহ জনগোষ্ঠীটোৰ বাবে, বা চৰকাৰখনে কৰা নাই নেকি? বিজেপি চৰকাৰে বাৰে বাৰে কৈ আহিছে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে মডেল স্কুলৰ পৰা আৰম্ভ কৰি বাট পথৰ সুবিধা কৰি দিছে। এই কথাবিলাক সঁচা নে প্ৰতিশ্ৰুতি মাত্ৰ আছিল? এতিয়া আপোনাৰ মানে চতুৰ্থ যিটো বৰ্ষীয় যিটো আপোনাৰ এটা পৰিকল্পনা থাকে ন, তেওঁলোকে যিটো আয় পায়, আপোনাৰ এই যে আপোনাৰ আমি গডছ মানে বস্তুৰ লৈ কিনে আমি টেক্স বিয়াৰ কৰোঁ যে 18%টো যে, তাৰ পাছত তেওঁলোকে আজি আমাৰেই পুঁজি আমাৰ কামত খটাই কিনে তেওঁলোকে ঢাক ঢোল বজাই তেনে কয় নেকি? আমি শাসনত তেখেতক বহোৱা নাই, গণতন্ত্ৰত ৰাইজেই ৰজা নহয় জানো? তেখেতে ৰাইজৰ প্ৰতি নামক স্পষ্ট এক কাম হৈছে নে হোৱা নাই? ডেফিনেটলি নাই হোৱা। আমাৰ টকাত তেওঁলোকে আমাক ঠগি আছে। ঠিক আছে, হোৱা নাই? হোৱা নাই। বাগানসমূহত কাম হোৱা নাই? বাগানসমূহত যিমান হ'ব লাগিছিলে ৰাইজৰ কাম বা চাহ শ্ৰমিকৰ, সেইবিলাক হোৱা নাই। আৰু আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ দাবী আছিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা হ'ব লাগিব। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে মাত্ৰ 250 টকা আছে। 250 টকাত এটা ভাল ৰিচাৰ্জেই নহয় আজিৰ ডেটত। তাৰপাছত আমাৰ জনজাতিকৰণৰ দাবী আছিলে, আজিলৈকে হোৱা নাই। তাৰপাছত আমাৰ ভূমিপট্টাৰ যি অধিকাৰ আছিলে, এই ভূমিপট্টাৰ আমি দাবী বিচাৰিছিলোঁ, কিন্তু আজিলৈকে ভূমিপট্টাৰ অধিকাৰেই নাপালোঁ। আমি যিবিলাক লাইন কোৱাৰ্টাৰ আছে সেইবিলাক মাটিৰ আমি পট্টা বিচাৰিছোঁ, কিন্তু চৰকাৰে অকল মিছা প্ৰতিশ্ৰুতি দিয়ে মানে 5 বছৰ শেষ কৰিলে। আৰু এতিয়া আকৌ পুনৰ আহিব। আমি আদিবাসী ছাত্ৰ সন্থা হয় খাটাংকে আমি নো ভোট ফৰ বিজেপি অল অসমত লগাই আছোঁ। আৰু এইবাৰ আমি বিজেপি চৰকাৰক চাব বিচাৰিছোঁ যে তেওঁলোকে চাহ শ্ৰমিক বা বাগান এলেকাত কেনেকৈ সোমাব নিদিয়ে বিজেপিক। ঠিক আছে, বিজেপিৰ প্ৰতিনিধিয়ে কোনোবা উত্তৰ দিব বিচাৰিব নেকি? বাগানত বিজেপিক সোমাব নিদিব নেকি? কোনে ক'ব?
দুলাল আছে হয় কওক আজি আগৰ চৰকাৰ 60 বছৰ কিমান উন্নয়ন কৰিছিলে আৰু বিজেপি চৰকাৰ 10 বছৰ হোৱা নাই কমপ্লিট হ'বই ইমান উন্নয়ন কৰিছে খালি পথ পতুলি হেবোৰ খালি সোৱাটো নহয় মহিলা সবসে ফাৰ্স্ট মহিলাক ইমান আগতে লৈ আহিছে কি মহিলা ঘৰৰ পৰা আগত ওলাব নোৱাৰিছিলে কিন্তু এৰিকে ডেম কেয়াৰ যায় ঠিক আছে আৰু মহিলাক ইমান বিজনেস পৰা লৈ পিনি মহিলাক উদ্যমী যিমানখিনি আঁচনি লৈছে কাম আছে বহুত কাম কৰিছে আৰু পথ পদূলি একেবাৰতো ঠিক নহব যদি আপুনি হেতু খালি ৰামেশ্বৰ তেলী ডাঙৰীয়া ঘৰৰ পদূলিটো আপুনি কৈ আছে আগত এই বেলেগ জায়গা ঠিক কৰি আছে তাৰ পৰা লাইনটো ক্লিয়াৰ কৰি হি বনোৱা হ'বই এই 10 বছৰ গতিকে উন্নয়ন অধিকাৰ মহিলাৰ কথা কৈছে আৰু মহিলা মই বিয়ৰিতেও দেখা পাইছো গতিকে মহিলাসকলে আপোনালোকে ভাবেনে যে চৰকাৰখনে যিটো কাম কৰিছে মহিলাৰ বাবে মহিলাসকল সন্তুষ্ট ভোট দিব এতিয়া চৰকাৰে মানে অকল আঁচনিহে উলিয়াইছে কিমান দূৰ সফল হয় বা হেৰি হয় সেইটো আমি গম পোৱা নাই অকল আঁচনি উলিয়াইছে আঁচনিখিনি ভাল নে বেয়া 1250 টকা দিছে অৰুণোদয় আঁচনি সেইখিনি কামত আহিবনে স্বাৱলম্বী হ'বনে আপোনালোক অৰুণোদয় আঁচনি দিছে আৰু ফ্ৰী চাউলো দিছে কিন্তু আমি এতিয়া গেছটো যে আমাৰ উজালা গেছটো দিছে গেছটো আকৌ আমি এতিয়া সেই যিটো আমি পাইছো আমি হেৰি অৰুণোদয় পইচা সেইটোৱে আমি এতিয়া গেছ কিনিবলগীয়া হৈছে গতিকে আমাৰ এইটো ভাল হৈছে নে বেয়া হৈছে ভাল হোৱা নাই সেইটো ভাল হোৱা নাই অকল আঁচনিহে উলিয়াইছে আঁচনি কিমান সফল হয় আমি নাজানো ঠিক আছে আপৰ প্ৰতিনিধিসকলো আছে বিজেপিয়ে কৈছে কি ক'ব তেখেতসকলে কৈছে আপোনালোকৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে আঁচনি দিছে অৰুণোদয় আঁচনিটো লৈ আকৌ উজ্জ্বলাৰ গেছটো কিনিছে অৰ্থাৎ আঁচনি লাভ কৰিছে মহিলাসকলে কিন্তু খৰচো হৈছে চৰকাৰখনে যি আঁচনি দিছো বুলি কৈছে আমাৰ সাধাৰণতে এটা মানে বেয়া পাব নালাগে আমাৰ মহিলাসকলৰ এটা কি আছে আমি মহিলাসকলে যিহেতু ঘৰখন চলায় তেওঁলোকে বিচাৰে সদায় ফ্ৰীকে কিবা এটা পক চৰকাৰে তেওঁলোকক 1000 টকা দিছে কিন্তু মতা মানুহজনৰ পকেটৰ পৰা 5000 টকা লৈ গৈছে তাৰমানে আপোনাক চামুচেৰে দিছে বেলচাৰে লৈ গৈছে হিতাধিকাৰী সৃষ্টি যেতিয়া হয় চক হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰখনে মানুহৰ গণতান্ত্ৰিক যি অধিকাৰ তাক নাইকিয়া কৰি পেলাইছে মানুহৰ যি স্বাধীনতা তাক হেৰুৱাই পেলাইছে মানুহৰ ভৱিষ্যতৰ যি সপোন নাশ কৰি পেলাইছে আজি আমি চৰকাৰখনক কৈছো যে বা চৰকাৰখনে হেনো যিবোৰ চুৰ কৰে ধৰে কিন্তু চৰকাৰখনে নিজে যদি গণতান্ত্ৰিক অধিকাৰ ভোট যেতিয়া চুৰ কৰিছে আজি চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপি চৰকাৰে ভোট চুৰ কৰিছে এই ভোট চুৰ কৰা চৰকাৰখনক কোনে জেলত ভৰাব এইটো চাব লাগিব আজি আপোনালোকে আমি আলোচনা কৰিছো আমাৰ সাংসদজনৰ বিষয়ে যে ৰামেশ্বৰ তেলী ডাঙৰীয়া সাংসদ আজি আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ তেখেতে ক'লে যে যিজন সাংসদে নিজৰ ঘৰৰ পদূলিটো বনাব নোৱাৰে যিজন সাংসদে ঘৰৰ পদূলিটো বনাবলৈ দল সংগঠনে প্ৰতিবাদ কৰিবলগীয়া হয় সাধাৰণ ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হয় আপোনালোকৰ দিল্লী চৰকাৰৰ যি 60% এমএলএ জেলত সোমাইছে তাহাঁতৰ কথা আমি কি শুনিম আৰু এটা কথা ইয়াত কি কৰিব ইয়াত আৰু এটা কথা কি কৰিব ইয়াত নহয় আপোনালোকক মই এতিয়ালৈকে 15জন এমএলএ আপোনালোকৰ সাংসদজনক কৰ্মদক্ষতাৰ প্ৰমাণ দিছো যিজন সাংসদে নিজৰ সাংসদীয় পুঁজি আপোনাৰ ব্যৱহাৰ কৰিব নোৱাৰি ঘূৰাই পঠিয়াবলগীয়া হৈছে আৰু সেইজন সাংসদক আমি মূল্যাংকন কৰিম ইয়াত যিজন সাংসদে নিজৰ পুঁজি ঘূৰাই পঠিয়াবলগীয়া হৈছে সেইজন আটাইতকৈ নিৰ্লজ্জ আৰু নিকৃষ্ট সাংসদ বিকল্প হিচাপে কাক বিচাৰিছে আপোনালোকে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৰামেশ্বৰ ধানোৱাৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৰামেশ্বৰ তেলীতকৈ ক্ষমা কৰিব মনোজ ধানোৱাৰ কিমান শক্তিশালী বুলি ভাবে মনোজ ধানোৱাৰ যথেষ্ট শক্তিশালী প্ৰথমতে আমি কৈছো আম আদমি পাৰ্টীয়ে কেইটামান নীতি আদৰ্শৰ ওপৰত গঠিত হৈছে আজি পঞ্জাব আৰু দিল্লীত আম আদমি পাৰ্টীৰ চৰকাৰ আছে পঞ্জাবত যদি শিক্ষা ব্যৱস্থা ফ্ৰী দিব পাৰিছে দিল্লীত শিক্ষা ব্যৱস্থা ফ্ৰী দিব পাৰিছে স্বাস্থ্য ব্যৱস্থা ফ্ৰী দিব পাৰিছে তেনেহ'লে আমি সকলোৱে প্ৰশ্ন কৰা উচিত অসমত কিয় নোৱাৰে ঠিক আছে গতিকে অসমত শিক্ষা স্বাস্থ্যৰ প্ৰসংগও আহিছে সেই সম্পৰ্কত বিজেপিয়ে উত্তৰ দিব বিচাৰিব নেকি ৰামেশ্বৰ তেলীৰ প্ৰসংগটো উত্থাপন কৰিছে ৰামেশ্বৰ তেলীৰ নিজৰ ঘৰৰ পদূলিৰ ৰাস্তাটোৱে কৰিব পৰা নাই এতিয়ালৈকে আৰু বিভিন্ন কথা কৈছে শিক্ষাৰ কথা কৈছে বিকল্প হিচাপে তেওঁলোকে মনোজ ধানোৱাৰক ইতিমধ্যে প্ৰক্ষেপ কৰিছে ইতিমধ্যে মৰাণৰ পৰা ডিগবৈলৈকে অসম মালাৰ যোগেদি ৰাস্তাটো নিৰ্মাণ হৈ আছে
আমাৰ সকলো ৰাইজে জনা দৰকাৰ ইতিমধ্যে কাম দ্ৰুত গতিত চলি আছে এইটো একদম সঁচা কথা আৰু লাওহালৰ পৰা তিয়াৰিগুলালৈকে অসম মালাত ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে আৰু 86 কোটি টকা তাত এলটমেণ্ট হৈ গৈছে তো এইটো নিশ্চয় আমাৰ সাংসদ মহোদয়ৰ অৱদান আৰু লগতে এই দুটা কাম আমাৰ দুলীয়াজান সমষ্টি চুই পেলাই গোটেই লোকসভা সমষ্টি চুই গৈছে তেনেকুৱা ধৰণে কাম হৈ আছে আৰু আমাৰ সাংসদ মহোদয়ে ইতিমধ্যে কৈছে যে আমাৰ আম আদমি ফালৰ পৰা যে বোলে শিক্ষাৰ ক্ষেত্ৰত আজিৰ তাৰিখত আমাৰ অসম চৰকাৰে বিশ্ববিদ্যালয়লৈকে মানে দুখীয়া ল'ৰা ছোৱালীবিলাকক শিক্ষা এডমিশ্যন ফ্ৰী কৰি দিছে আয়ুষ্মান কাৰ্ডৰ যোগেদি 5 লাখ টকালৈকে হেল্থত দুখীয়া পৰিয়ালবিলাকে পাইছে তো আৰু কি কৰিব লাগিব ঠিক আছে আৰু কি কৰিব লাগে ইমানখিনি চৰকাৰখনে দিছে আৰু কি কৰিব লাগে তেওঁলোকৰ প্ৰশ্ন আছিল ক'ব ঠিক আছে সোণোৱাল কছাৰীক প্ৰতিনিধিত্ব কৰিছে গতিকে যিবোৰ মৌলিক সমস্যা আছিল জনগোষ্ঠীয় সমস্যাসমূহ আছিল জনজাতিকৰণৰ প্ৰসংগটো আছিল ইতিমধ্যে উল্লেখ কৰাই হৈছে গতিকে এইখন চৰকাৰে জনগোষ্ঠীসমূহক লৈ কি ধৰণে চাইছে বা সাংসদগৰাকীয়ে কি ধৰণে চাইছে নমস্কাৰ আমাৰ ইতিমধ্যে যিটো কথা কৈ আছে জনগোষ্ঠীয় অসমত বিভিন্ন জাতি জনগোষ্ঠী এখন অসম ৰাজ্য এই জাতি জনগোষ্ঠী আজি তাৰিখত ভাৰতত যি ভাৰতীয় জনতা পাৰ্টি যিখন চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনে বৰ্তমান প্ৰতিটো জনগোষ্ঠীক তেখেতসকলৰ মৌলিক অধিকাৰ দিবলৈ সক্ষম হৈছে কাৰণ কেলে আজি টাইসমূহ উন্নয়ন পৰিষদ হৈছে আজি মটক উন্নয়ন মানে কি হ'ল স্বায়ত্তশাসিত পৰিষদ হৈছে মৰাণসকলক স্বায়ত্তকত দিছে আজিৰ তাৰিখত তেখেতসকলক সেইখিনি উন্নয়নৰ কাৰণে কাম কৰিছে আৰু লগতে অলপ আগতে আমাৰ মাননীয় আম আদমি পাৰ্টীৰ এজন কাৰ্যকৰ্তা তেখেতে কৈছে যে মহিলাসকলক যে মহিলাসকলক মানে 2 টকা দি পাছফালৰ পৰা বেলেগ লৈ নিছে বুলি যি কথা কৈছে এইটো মই এটা কথা মোৰ বেয়া লাগিছে এইকাৰণে বেয়া লাগিছে কাৰণ নাৰী হত্যাক সন্মান কৰিব লাগে কাৰণ মহিলাসকলক সন্মান কৰিব লাগে কাৰণ মহিলাসকলৰ শিক্ষিত হাৰ অসমত বহুত আছে আৰু সেই শিক্ষিত হাৰ থকাৰ কাৰণে মহিলাসকলৰ যিটো তেখেতসকলৰ কৰণীয় ভালেখিনি আছে আৰু তেখেতসকলে ঘৰত মাত্ৰ কাম কৰি থাকিলে তেখেতসকলে যাতে মহিলাসকলে যাতে ঘৰত বহি যাতে তেখেতসকলে উন্নয়নৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে মহিলাসকলে যাতে স্বাৱলম্বী হ'ব পাৰে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথাটো চিন্তা কৰিছে ধন্যবাদ ঠিক আছে সেই কথাটো চিন্তা কৰা বুলি কৈছে অন্য ৰাজনৈতিক দলৰ ঠিক আছে কোনটো সংগঠনৰ অলপ যদি উঠি দিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিও আছে আমি সকলোৰে ওচৰত যাবলৈ চেষ্টা কৰিম সকলোৰে মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম গোৰ্খা ছাত্ৰ সন্থাই কি অনুভৱ কৰিছে সাংসদগৰাকীয়ে কিমান দূৰ কাম কৰিছে আপোনালোকৰ বাবে বা আপোনালোকৰ জনগোষ্ঠীৰ বাবে বা লগতে অঞ্চলবাসীৰ বাবে হয় নিশ্চয় ক'ব লাগিব জনগোষ্ঠীৰ কাৰণে কোনো এটা মানে ভৱনত গৈ সংসদত গৈ কিনে আমাৰ কথা জনগোষ্ঠীৰ কথা কোৱা এতিয়ালৈকে আমি দেখা নাই আৰু কথা হ'ল এই অঞ্চলৰ উন্নয়নৰ কথা এই উন্নয়ন ইয়াত শূন্য হৈ আছে আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি কেৱল মাত্ৰ বিবাহ অথবা কোনোবা ভোজ ভাতত তেখেতক আমি অংশগ্ৰহণ কৰা দেখোঁ কিন্তু কোনো এটা উন্নয়নৰ কামত আমি অংশগ্ৰহণ কৰা দেখা নাই আৰু কিন্তু এইবুলি তেনেকুৱা নহ'ব 2024 লোকসভা নিৰ্বাচনত কিন্তু আমি এনেকুৱা এজন কি কয় সাংসদগৰাকী আমি নিবিচাৰোঁ আপোনালোকে বিজেপিৰ প্ৰতি অসন্তুষ্ট নে ৰামেশ্বৰ তেলীৰ ওপৰত অসন্তুষ্ট চৰকাৰটো এতিয়া বৰ্তমান বিজেপি চৰকাৰটো বৰ্তমান ক'বলৈ গ'লে ধাৰত আমাক ডুবাই আছে 2014 চনৰ যিটো 2014 চনত ভাৰতবৰ্ষৰ হেৰি আপোনাৰ যিটো ধাৰত ডুবাই কংগ্ৰেছ চৰকাৰৰ দিনত 2014 চনত 55 লাখ কোটি টকা ধাৰত আছিল কিন্তু এতিয়া এই চৰকাৰ অহাৰ লগে লগে 10 বছৰত প্ৰায় 69 লাখ কোটি টকা আমি ধাৰত ডুবি আছোঁ প্ৰতিগৰাকী ভাৰতীয় ধাৰত ডুবাই দিছে কোনো এটা উন্নয়নৰ কাম তেখেতসকলে কেৱল মাত্ৰ জয় শ্ৰীৰামৰ বাহিৰে আৰু কোনো এটা উন্নয়নৰ কাম হোৱা আমি দেখা নাই ঠিক আছে গতিকে অভিযোগ আছে ধৰ্মীয় ৰাজনীতি কৰিছে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে কিন্তু উন্নয়ন দেখা নাই ধন্যবাদ তৈলনগৰীলৈ NB নিউজ আপোনালোক আহিছে কষ্ট কৰি আপোনালোকক স্বাগতম জনাইছোঁ বোধকৰোঁ এইখিনি ভিতৰত মই আটাইতকৈ কম বয়সীয়া মানুহ সেইকাৰণে আমি কথা বতৰা পাতিম বাদ প্ৰতিবাদ থাকিব অভিযোগ থাকিব আমি কম আমি ভাল কাম কৰিছোঁ তেখেতসকলে ক'ব বেয়া কাম কৰিছে আপুনি দুলীয়াজানৰ পৰা গোটেই অসমবাসী লাইভ দেখি আছে
যেতিয়া আমাৰ ভাল বাৰ্তা এটা যায় আমি সেই সৌজন্যতা আমি সেই অৱস্থাটো ভালদৰে ৰাখোঁ এতিয়া কথা কৈছে হয় যিজোপা গছত মিঠা ফল লাগে তাত ফৰমতি চবেই মাৰে আমাৰ বিজেপি দল বা আমাৰ সাংসদৰ ওপৰত এক্সপেক্টেশ্যনটো খুব হাই এক্সপেক্টেশ্যন আছে সেইকাৰণে তেখেতসকলৰ ওপৰত আৰু কৰিব লাগিছিলে সেই আশাটো পঢ়ি ৰাখিছে সেইটো মোৰো আশা আছে এতিয়া আপোনালোক তৈলনগৰীত আছে এতিয়া তৈলনগৰীতে আমাৰ কিখিনি ডেভেলপমেণ্ট হ'ল চব কম সব মই অনুৰোধ কৰিছোঁ আপোনাক আপোনাৰ পাল পঢ়িব এতিয়া কথা হ'ল কি ডিগবৈ ৰিফাইনেৰী অসমৰ প্ৰথম ৰিফাইনেৰীটো 5 mm আছিলে এইটো 1 মিলিয়ন মেট্ৰিক টনলৈ উন্নীত কৰিছে তাৰপিছত ডিগবৈ বঙাইগাঁও ৰিফাইনেৰী 5 MMTৰ পৰা 10 MMTলৈ সেইটো প্ৰস্তাৱ চলি আছে তাৰপিছত নুমলীগড় ৰিফাইনেৰীটো আপোনালোকে জানে 5 MMTৰ পৰা 7 MMTলৈ উন্নীত কৰিছে আৰু অল ইণ্ডিয়া তাত শ্বেয়াৰ লৈছে 26% আৰু তাত এতিয়া মিথানেলৰ সেইটো কৰিছে তাত এতিয়া বহুত যুৱক নিবনুৱা এই ভাই বন্ধুসকলে নিয়োগ পাব বুলি আমি আশা ৰাখিছোঁ তাৰপিছত অসম মালাৰ কাৰণে এতিয়া অসম মালা আৰু জল যোগান আঁচনিৰ কাৰণে 400 কোটি টকা কাম চলি আছে হয় এতিয়া কিছু ভাল কাম কৰিবলৈ হ'লে ৰাইজে এক্সপেক্টেশ্যন মই আগতে কৈছোঁ এক্সপেক্টেশ্যনটো খুব বেছি আছে এতিয়া আছাম মেডিকেল কলেজবিলাকত এতিয়া কি কৰিছে আছাম মেডিকেল কলেজত অত্যাধুনিক এম্বুলেঞ্চ দিছে যাৰ সকলো ধৰণৰ সুবিধা আছে গোটেই ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত মানে থানাত বুলেট এটা দিছে যাতে সকলো ৰাইজৰ নিৰাপত্তা হ'ল আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ক'লে এতিয়া গোৰ্খা ছাত্ৰ সন্থাৰ এই সমাজৰ কাৰণে 20 লাখ টকা এতিয়া গোৰ্খা ভৱন এটা হৈ আছে হয়তো তেখেতসকলে পাহৰি গৈছে ঠিক আছে তেখেতসকলে হাই এক্সপেক্টেশ্যন আছে গতিকে আৰু আশা কৰিছে হয় ঠিক আছে কোনোবা বিজেপিত বাগানৰ প্ৰতিনিধি আছে নেকি ক'ব পৰাকে যেহেতু অভিযোগ উত্থাপন কৰিছিল আদিবাসী সমাজে গতিকে যিটো কথা কৈছে যিমানখিনি কৰিব লাগিছিল সেই কামখিনি কৰা নাই আপুনি বিজেপিত আছে কিন্তু সঁচাকৈ বাগানত কাম হৈছে নে হোৱা নাই আমি চাবলৈ গ'লে আমি যিমান বছৰ বিজেপি শাসন কৰিছে ইমান দিন আমি বাগানত হৈ আমাৰ বাগানৰ যি সুবিধা পাব লাগে আমি সঁচাকৈয়ে পাইছোঁ কিন্তু আপোনাক কৈছোঁ এটা কথা পোৱালি জন্ম দিয়াৰ লগে লগেই যে সি ডাঙৰ হৈ মাক পোৱালি জন্ম দিয়াৰ লগে লগেই যে সি এজন বিয়া পাতিব পাৰে সেইটো সম্ভৱ হয় নেকি আপোনাক কৈছোঁ আপোনাৰ চেনেল যোগেদি যিমান কাম হ'ব লাগে হয় ইমানটো হোৱা নাই কিন্তু আপোনাক কৈছোঁ আজি যিমান বছৰ আমাৰ বিজেপি চৰকাৰ শাসনত আহিছে সেই শাসনত আমাৰ যিমান কৰিবলগীয়া কাম কৰি আছে আৰু আগন্তুক ইমান আমাৰ বাগানৰ মহিলাসকলে বেংকৰ আজিলৈকে ভৰি দিব পৰা নাছিলে 70 বছৰ বয়সলৈকে আজি আমাৰ বেংকৰ আমাৰ বাগানৰ মানুহৰ বেংকত একজন হাৰি পাতি লৈ এই চৰকাৰৰ আঁচনিসমূহ আগ্ৰহ কৰিবলৈ সক্ষম হৈছে আজি 70 বছৰ মই বাগানৰ তেওঁ থকা বুলি কৈছে আজি যে বাগানে আমাৰ মানুহক ইমান একাউণ্ট খোলা হ'ল ইমান যে আঁচনি দিয়া হ'ল ঠিক আছে বাগানৰ বিজেপি মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তেখেতে কওক যে তেওঁলোকৰ 351 টকা হাজিৰা পালে নে নাপালে তেওঁলোকে বাগানৰ ঘৰত থকা ম্যাদী বঁটা পালে নে নাপালে তেওঁলোকৰ যে অসম চাহ নিগমৰ 21খন বাগান বিক্ৰী হ'ল তেওঁলোকে গম পালে নে নাপালে 2014 চনলৈকে কিমান আছিলে হাজিৰা আপুনি কওকচোন 2014 চনলৈকে বাগানত হাজিৰা কিমান আছিলে আজি যদি পৃথিৱীৰ ভিতৰত কম হাজিৰাত কাম কৰি আছে চাহ জনগোষ্ঠী ৰাইজে কৰি আছে অসম চাহ নিগমৰ 21খন বাগান বিক্ৰী হৈ গ'ল খবৰ ৰাখিছে নাই ঠিক আছে এজন কওক আপোনালোকে বাগানৰ কথা কৈছে বাগানৰ কোনোদিন চহী মাৰিব নাজানে বাগানৰ চহী মাৰি দেখুৱাইছে বাগানৰ মানুহ আৰু ইয়াত কৈ ডাঙৰ কথা কি কঁঠালগুৰি বজাৰৰ পৰা পালিজানলৈকে যিটো ৰাস্তা হৈছে গোটেই বাগানৰ তলত হৈছে ৰজা আলী পালিজান আমাৰ এইবিলাক অঞ্চলত কংগ্ৰেছৰ দিনত শিলগুটি পৰা নাছিলে সেইবিলাক এতিয়া পকী ৰাস্তা ফেবাৰ বলকৰ ৰাস্তা হৈছে আৰু উন্নয়ন হৈছে গোটেই লাইনত বিক্ৰী কৰি
খাইছে বিজেপি চৰকাৰে। ঠিক আছে, বাট পথৰ কথাও কৈছে, বাগানৰ প্ৰসংগ আহিছে, বাট পথৰ কথাটোও কৈছে, বাট পথৰ কথাটোও আছে। কি ক'ব বিচাৰিছে, কি ক'ব বিচাৰে? বিজেপিয়ে কৈছে যে ইমান উন্নতি হৈছে চাহ শ্ৰমিকৰ বা আদিবাসী লোকসকল, তেওঁলোকৰ 551 টকা ক'ত গ'ল? তেওঁলোকৰ জনজাতিকৰণ ক'ত গ'ল? তেওঁলোকৰ ম্যাদী পাট্টা ক'ত গ'ল? লাইন কোৱাৰ্টাৰ যিবিলাক আছে সেইবিলাকৰ ম্যাদী পাট্টা ক'ত গ'ল? সেইবিলাকৰ উত্তৰ দিব কওক তেওঁলোকক। কি ক'ব বিচাৰিছে? আমি গম পাইছোঁ ন, চাহ জনগোষ্ঠীৰ কিমান উন্নয়ন হৈছে, কিমান উন্নয়ন হৈছে চাহ জনগোষ্ঠীৰ। ক'ত গ'ল বিজেপি চৰকাৰ? যে 14 চনত যে আহিলে ম্যাদী পাট্টা দিম বুলি কৈছিলে, ক'ত গ'ল বিজেপি চৰকাৰ? এই ফুটা ঢোলটো বজাই থাকিলে নহ'ব, ফুটা ঢোলটো বজাই থাকিলে নহ'ব। 250 টকা হাজিৰাত আজিকালি কোনটো মানুহৰ 250 টকা হাজিৰাত আজি ডেটত চলিব? 250 টকাত হাজিৰাত আজিকালি কোনটো পৰিয়ালে ঠিক আছে, হ'ব। কংগ্ৰেছৰ প্ৰতিনিধিও আছে, কংগ্ৰেছৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, সকলোৰে ওচৰত যাব লাগিব। কংগ্ৰেছৰ প্ৰতিনিধিও আমাৰ লগত উপস্থিত আছে। বিৰোধী ঐক্যৰ বতৰা চলি আছে, গতিকে কিমান দূৰ শক্তিশালী বিজেপি বা ৰামেশ্বৰ তেলী ইয়াতে? প্ৰথমে NB নিউজৰ ব্যতিক্ৰম অনুষ্ঠানলৈ আমি সকলো দুলীয়াজান সমষ্টিবাসী হিচাপে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল বিজেপিসকলে চিঞৰ বাখৰকৈ যিটো পৰিৱেশ কৰিছে, প্ৰথমতে তেখেতলোকৰ নৈতিক সেই পৰিচয়টো দি দিছে। এতিয়া কথা হ'ল আপোনালোকে ব্যতিক্ৰম অনুষ্ঠানটো লৈ আহিছে দুলীয়াজান সমষ্টিলৈ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সাংসদীয় হেৰিটোৰ ওপৰত পৰিক্ৰমাৰ ওপৰত। প্ৰথমে কৈছোঁ আমি অতি দুৰ্ভাগ্য দুলীয়াজান সমষ্টিবাসী হিচাপে, আমি কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে তেখেতলোকক ক'বলৈ বিচাৰিছোঁ, দুলীয়াজান সমষ্টিৰ তেখেতে প্ৰথমে 2001 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক হিচাপে নিৰ্বাচিত হৈছে 10 বছৰীয়া কাৰ্যকালটো আমি এটা দেখিলোঁ যে মাত্ৰ তেখেতে বিয়া সভা খাই পাৰ কৰা এটা 10 বছৰীয়া কাৰ্যকালৰ বিধায়ক। এতিয়া দেখিলোঁ তেখেতে সংসদীয় নিৰ্বাচনত যেতিয়া 2014 চনলৈ আহিলে, 2014 চনলৈ অহাৰ পাছত তেখেতে মাত্ৰ নিজৰ টকাৰ ধনখিনিক, যিখিনি চৰকাৰৰ পৰা ধন পায় সেই ধনখিনি খৰচ কৰিবলৈও তেখেতলোকৰ সামৰ্থ্য নাইকিয়া এজন সাংসদ। আৰু এটা তেখেতলোকক সেইটো, আপোনালোকৰ যদি ধৈৰ্য আছে শুনক, এইখিনিয়ে হৈছে বিজেপিৰ মিঠা গছত লগা মিঠা ফল। আপোনালোকে দেখা পাইছে, এজন বিজেপি প্ৰতিনিধিয়ে কৈছে যে বিজেপিয়ে যোৱাৰ পৰা খুব মিঠা ফল লগা ফল হয়, সেইখিনিয়ে তেখেতলোকৰ গছত লগা ফল মূল আপোনালোকৰ ওচৰত দেখিছে। এটা কথা ক'ব বিচাৰোঁ, যিজন সাংসদে নিজৰ টকা খৰচ কৰিব নোৱাৰে সেইজন সাংসদক কেনেকৈ আমি পুনৰবাৰ নিৰ্বাচিত কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, যিজন সাংসদে নিজৰ কৈছে যে বাহিৰত কাম কৰি থাকোঁতে নিজৰ আলিটো বনাব পৰা নাই বুলি, যিজন সাংসদে নিজৰ জেৰুৱাখন ভেটিব নোৱাৰে সি কেনেকৈ আনৰ বাৰীৰ জেৰুৱা ভেটিব? আৰু কংগ্ৰেছ দলে 60 বছৰত একো নাই কৰা বোলা কথাটো, আপোনালোকতো 351 টকাটো নোপোৱা এজন চাহ শ্ৰমিক, আপোনালোকে একো পোৱা নাই। আপোনালোকে মাত্ৰ 1250 টকা অৰুণোদয় দিয়া মহিলাক ক'ব বিচাৰিছে টেলিফোনৰ বাৰ্তা লৈ যে আপোনালোকে বিজেপিক ছাপোৰ্ট কৰিব না নকৰে। কিন্তু আপোনালোকে কংগ্ৰেছক কি কাৰণে ভোট দিব? কংগ্ৰেছ নাই, ডিব্ৰুগড়ত হয়তো এবাৰ কংগ্ৰেছৰ প্ৰতিনিধি নাথাকিব, কিন্তু বিৰোধী ঐক্যৰ প্ৰতিনিধি যদি থাকে, ঠিক আছে কংগ্ৰেছৰ ওচৰলৈকে আপোনালোকৰ প্ৰতিনিধি কোন আপোনালোকে কৈ দিয়ক, আপোনালোকৰ ইণ্ডিয়ান এলায়েন্সৰ প্ৰতিনিধি কোন সেইটো কৈ দিয়ক। ডিব্ৰুগড় সমষ্টিত আমি এতিয়া মানি ল'ম। জনগোষ্ঠী জনজাতিকৰণ কৰিম, সেইটো ক'ত গ'ল? তাৰ পাছত কৈছিলে যে 16 তাৰিখৰ পাছৰ পৰা বিদেশী বিতৰণ কৰিম বোলা সেই চুক্তিবিলাক ক'ত গ'ল? উন্নীত NRC খন ক'ত গ'ল? 351 টকা হাজিৰা ক'ত গ'ল? সেইবিলাক আপোনালোকে উত্তৰ দিয়ক। ঠিক আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 351 টকাটো বাদ দিয়ক। এগৰাকী প্ৰতিনিধিয়ে শৰ্মা ডাঙৰীয়াই
এতিয়া বাগানখিনি আপোনালোকৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে জনগোষ্ঠীয় বিষয়বিলাকক লৈ চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে। এক ছেকেণ্ড আমি যাম, আকৌ কথা পাতিম। বিষয়বিলাকৰ ওচৰলৈকে আহিছোঁ। কোৱা হৈছে যে জনগোষ্ঠীসমূহক বিজেপি চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে উন্নয়ন পৰিষদসমূহ গঠন কৰিছে, তাৰ জৰিয়তে উন্নয়নমূলক আঁচনি ঘোষণা কৰিছে। গতিকে জনগোষ্ঠীয় যিবোৰ দাবী আছিল, যিবোৰ চিন্তা আছিল, তাক বিজেপি চৰকাৰে সন্মান সহকাৰে লৈছে নে লোৱা নাই, নে অকণো লোৱা নাই, নে কিছু পৰিমাণে হ'লেও লৈছে বুলি ভাবে? চাওক, প্ৰথম যিহেতু বিজেপি নেতৃত্বাধীন ৰাজনৈতিক দলটোৱে তেতিয়া তেওঁলোকে কৈছিলে যে যদি বিজেপি দল চৰকাৰলৈ আহে, শাসনৰ গাড়ীত অহা 6 মাহৰ ভিতৰত কিন্তু 6টা জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে। সেই দাবীটো কি হ'ল? আজি তেওঁলোকে যিটো কৈছে যে আমি দিছোঁ, এটা কথা, চৰকাৰখন যিহেতু জনপ্ৰতিনিধি হয়, ৰাইজক প্ৰতিনিধিত্ব কৰিছে, ৰাইজে নিৰ্বাচিত কৰিছে। জনজাতিকৰণৰ ক্ষেত্ৰতো আজি তাৰিখলৈকে, আজি সৌসিদিনা বিধানসভাত ৰণোজ পেগুৱে যিটো তথ্য দিছে যে আজি তাৰিখলৈকে যিটো তেওঁলোকৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন আজিলৈকে তেওঁলোকে দাখিল কৰাই নাই আজিলৈকে। এই কিন্তু মন্ত্ৰীগোটৰ যিটো প্ৰতিবেদনৰ ক্ষেত্ৰত কিন্তু মন্ত্ৰীগোটৰ কিন্তু অধ্যক্ষ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে এই গোটেই কথাখিনি আমি চাওক, আজি গোৰ্খাই হওক, টাইসমূহ হওক, মৰাণ, মটক, সোণোৱাল কছাৰী, বড়ো, ৰাভা যিসকল আছে, তেওঁলোকে স্বায়ত্ত শাসন কাৰোবাক দিছে, কাৰোবাক ডেভেলপমেণ্ট কাউন্সিল দিছে। আমি তাত ক'বলগীয়া নাই, দিবই লাগিব, এইটো আমাৰ অধিকাৰ হয়। তেওঁলোকে দিছোঁ বুলি ক'লে নহ'ব নহয়, দিব লাগিব, আমাক দিব লাগিব, এইটো আমাৰ প্ৰাপ্য হয়। কিন্তু মূল দাবীটো কি আছিলে? মূল দাবী কি আছিলে? মূল দাবী আছিলে 6 জনগোষ্ঠী জনজাতিকৰণ। এই 6 জনজাতি আজি কিয় জনজাতিকৰণ কৰিব পৰা নাই? আজি 16 মে তাৰিখৰ পিছত বিদেশী তালিত বোলা বান্ধিম বুলি কোৱাৰ পিছত কিয় আজি বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে? এই গোটেই কথাখিনি আছে। গতিকে কেৱল মাত্ৰ ললিপপ দিলে নহ'ব। মূল যিটো দাবী, 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব, বিদেশী মুক্ত অসম গঢ়িব লাগিব। আজি বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে কেৱল মাত্ৰ ডেভেলপমেণ্ট কাউন্সিলখন গঠন কৰিয়ে তেওঁলোকে কৈ আছে যে তেওঁলোকে উন্নয়ন পৰিষদ গঠন কৰিছে। উন্নয়ন পৰিষদে কি কৰিছে? আজি যদি আমি সাম্প্ৰতিক প্ৰেক্ষাপটত আমি যদি চাওঁ কি কৰিছে, আজি আপুনি যদি চাওক, আজি 40 লাখ আহোম মানুহৰ উন্নয়ন পৰিষদখনে কি যথেষ্ট নেকি? আপুনি মোক কওক, যথেষ্ট নেকি? আজি গোৰ্খাসকল আছে, মৰাণসকল আছে, সকলোৱে কাউন্সিল আছে। আজি লাখ জনসাধাৰণৰ এই উন্নয়ন পৰিষদখনে কিবা কৰিব পাৰিব নেকি? আজি চাওক, শিক্ষা, এই পুঁজিটো যথেষ্ট হয়নে নহয়? যথেষ্ট নহয়। চৰকাৰখনে আৰু কৰিবলগীয়া আছে, কৰিব লাগিব। এইটো দাবী আছিল, কৰিবলগীয়া আছে, কৰিব লাগিব, সেই কথাটো কৈছে। উন্নয়ন, সকলোকে নমস্কাৰ। উন্নয়ন মানে আজি 75 বছৰে আমি যিটো নেদেখিলোঁ, আজি এই 9 বছৰত আমি যিমানখিনি উন্নয়ন দেখিছোঁ, সকলোৱে স্বীকাৰ কৰিব লাগিব। যিমান হুলস্থুল কৰিলেও প্ৰত্যেকে স্বীকাৰ কৰিব লাগিব যে এই 9 বছৰত যথেষ্ট উন্নয়ন হৈছে। অকল আমাৰ বাগান বা সকলো অঞ্চলতে উন্নয়ন হৈছে। কাৰণ বাগান অঞ্চলত আপোনাৰ এতিয়া 1 কোটি টকীয়া গোটেই ৰাস্তা বনি আছে, আৰু আমি আদৰ্শ স্কুল, আদৰ্শ বিদ্যালয় বনি আছে। এইবিলাক কাৰ কাৰণে হৈছে? ৰাইজৰ কাৰণে হৈছে, বাগান অঞ্চলৰ কাৰণে হৈছে। সেইকাৰণে কৈছোঁ যে যিমান চিঞৰিলেও উন্নয়ন হৈছে, আমি সকলোৱে ক'ব লাগিব উন্নয়ন হৈছে। ডেভেলপমেণ্ট কাউন্সিলৰ কথা কোৱা হৈছে, কৈছে যে যিখিনি পুঁজি দিছে সেই পুঁজিখিনিয়ে যথেষ্ট নহয়, সেই কামখিনিয়ে যথেষ্ট নহয়। ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি পুঁজি দিছে, আপোনালোকে শুনিলে কম, নহ'লে নকওঁ। ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি পুঁজি দিছে, সেই পুঁজিখিনি ইতিমধ্যে যিমানখিনি তেখেতসকলৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰে, ফাৰ্ষ্ট পৰ্যায়ত তেখেতসকলে প্ৰথম পৰ্যায়ত দিছে। কাৰণ কেলে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ প্ৰথম পৰ্যায়ত তেখেতসকলৰ ডেভেলপমেণ্ট একেবাৰে কম পৰিমাণৰ পুঁজি আছিলে। তাৰপিছত বৰ্তমান গৈ আমাৰ পুঁজিৰ পৰিমাণটো বাঢ়ি গৈ আছে। ঠিক তেনেকৈ সেই কাউন্সিলবিলাকৰ পুঁজিবিলাকো এটা সময়ত লাহে লাহে, একেবাৰেতো বঢ়াব নোৱাৰে, লাহে লাহে বাঢ়ি যাব। কাৰণ কংগ্ৰেছ চৰকাৰৰ সময়তে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল গঠন হৈছিল, আৰু সেই গঠনৰ বাবে তেতিয়াও কম পুঁজি দিছিলে। কম পুঁজি দিয়াৰ পিছত বৰ্তমানলৈকে সেই পুঁজি ক্ৰমান্বয়ে বাঢ়ি এতিয়া বেছি হৈছে। আৰু ভৱিষ্যতৰ সময়ত যিবিলাক অট'নমাছ কাউন্সিল, অট'নমাছ কাউন্সিলে যিবিলাক ডেভেলপমেণ্ট কাউন্সিল দিলে, আটাইবিলাক কাউন্সিলৰ যিবিলাক পুঁজি দিছে, সেই পুঁজিবিলাকো সময়ৰ লগত লাহে লাহে তেখেতসকলৰ পুঁজিবিলাকো মানে বাঢ়ি যাব বুলি মই। ঠিক আছে।
সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা। কিভাৱে আজি যুৱ প্ৰজন্মৰ বাবেও কোৱা হৈছে বিজেপিৰ ফালৰ পৰা যে যুৱ প্ৰজন্মৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আছে, উপাৰ্জন বৃদ্ধি কৰাৰ বাবে লক্ষ্য লৈছে, 1 লাখ চাকৰিৰ কথাটো কোৱা হৈছে। গতিকে আপোনালোক বিজেপি যুৱ প্ৰজন্ম বিজেপিৰ লগত নাথাকি আপৰ লগত কিয় আহিব বিচাৰিছে? আমি প্ৰথমতে দিল্লীলৈ যাব লাগিব, দিল্লী চাব লাগিব। আমাক প্ৰথম কি লাগে? শিক্ষা লাগে, হয়নে? আৰু ঠিক আছে, মই কৈ লৈছোঁ। নহয় এওঁলোকৰ মানে কি প্ৰব্লেমটো কি আছে, মই কৈ লৈছোঁ, ঠিক আছে। শিক্ষা চাব লাগিব আৰু পঞ্জাৱৰ উন্নতি চাব লাগিব। পঞ্জাৱত যেনেকৈ উন্নতি কৰিছে আম আদমি পাৰ্টীয়ে, তো আমি কিয় সেই আম আদমি পাৰ্টী আমি ইয়ালৈ আনিব নোৱাৰোঁ? আজি প্ৰতিজন আমাৰ যোনটো নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে আম আদমি পাৰ্টীক বিচাৰে, বিজেপিক কোনো এটি নিবিচাৰে। এইজনে ক'লে যে ৰাস্তা ডিগবৈ, এই ৰাস্তাটো কি বুলি ক'লে, এই বনাবলৈ লৈছে, হয়নে? আজি ইমান বছৰে থাকিলে কি কৰিলে? এতিয়া লাষ্ট যেতিয়া ইলেকশ্যনৰ সময় হ'ল, এই 2-3 বছৰ কাৰণে বনাবলৈ লৈছে। কি কথা ক'ব আহিছে আপোনালোকে? হা, চাওক আপোনালোকে অকল মিছা কৈ দি 1000 টকা দিছে, 1000 টকা দিছে, 10,000 টকা লুটি দিছে। গম পায় আপোনালোকৰ কেজৰিৱালে কংগ্ৰেছক আমি কেতিয়াও নামানো। কংগ্ৰেছী দুৰ্নীতি পৰায়ণ এখন হেৰিয়ত পাৰ্টি হয়। আজি সেই কংগ্ৰেছৰ লগত মিতিৰালি কৰি 3খন 5খন দুৰ্নীতি কৰা মানুহবিলাকে সোমাই আছে। 9 বছৰ হৈছে বিজেপিৰ, 9 বছৰ। আপোনালোকে আপোনালোকৰ শিক্ষামন্ত্ৰী ক'ত? কি হ'ল আপোনালোকৰ প্ৰতিশ্ৰুতি কি হ'ল? ঠিক আছে, কওক, কোনে ক'ব?
ঠিক আছে, আমি উন্নয়নৰ কথাও পাতিছোঁ, চাহ জনগোষ্ঠীৰ কথাও পাতিছোঁ, অন্য জনগোষ্ঠীসমূহৰ কথাটো পাতিছোঁ। এতিয়া কথা এইধৰণে ওলাইছে যে লাহে লাহে বিজেপিয়ে পুঁজিসমূহ বৃদ্ধি কৰি গৈ আছে, জনজাতীয় যিবোৰ ইছ্যু আছে এই ইছ্যুসমূহ সমাধান কৰিবলৈ গৈ আছে। কিমান দূৰ বিচাৰে জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰে তেতিয়াহ'লে? চাওক, কথা শুনাৰ ধৈৰ্য সকলোৱে থাকিব লাগে। এটা সকলো আলোচনা কৰিছে, বিভিন্ন সংগঠন আছে, দলসমূহৰ নেতাবৃন্দ আছে, ইটোৱে সিটোক অৰিয়াৰি কৰি আছে। এইটো বেয়া কথা। কথা শুনাৰ ধৈৰ্য সকলোৱে থাকিব লাগে। প্ৰথমতে এইটো কথা মই কৈ লৈছোঁ। প্ৰথম কথা হ'ল, যেতিয়া 14 চন আৰু 16 চনৰ নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীত জনজাতিকৰণ দিম বুলি কৈছিলে। এইটো এটা বোকাত মিছা কথা, ইমান ডাঙৰ এটা মিছা কথা। 40 লাখ আহোম মানুহ, বাকী জনগোষ্ঠী আছে 6টা জনগোষ্ঠীৰ, তাই এটা জনগোষ্ঠীৰ কথা কৈছোঁ। বিজেপি চৰকাৰৰ কেইটামান মই বেয়া দেখা দিশৰ কথা কৈছোঁ। 1 নম্বৰ মূল্যবৃদ্ধি, আৰু গোটেই সমগ্ৰ অসমত কিমানখন টোলগেট হ'ল সকলোৱে দেখি আহিছে। এইটো এটা অসমীয়া হিচাপে মই খুব দুখ প্ৰকাশ কৰিছোঁ। মূল্যবৃদ্ধি, টোলগেটৰ কথা ক'লোঁ। আৰু কেইবাটাও বেয়া লগা দিশ। বিজেপি চৰকাৰক আমি কিয় ভোট দিম? বৰ্তমান বিজেপি চৰকাৰখন কংগ্ৰেছ চৰকাৰৰ নেতা পালিনতে ভৰ্তি হৈ আছে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ এজন প্ৰতাপী নেতা, কংগ্ৰেছৰ বদনাম গাই থাকে। মই এইবোৰ 3rd-person কথা। কংগ্ৰেছ বিজেপি, মই কংগ্ৰেছো নহয় বিজেপি নহয়। কংগ্ৰেছৰ এজন প্ৰতাপী নেতা বৰ্তমান সময়ত CM হৈ আছে। 2 নম্বৰ কথা হ'ল, পীযুষ হাজৰিকা, জয়ন্ত মল্ল আৰু যিমানখিনি নেতা বৰ্তমান সময়ত দবদবাই আছে বিজেপি চৰকাৰ, কংগ্ৰেছৰ পৰা গৈ নেতা বিজেপিৰ বদনাম গাই থাকে। কিন্তু কংগ্ৰেছৰ বদনাম গাই কংগ্ৰেছৰ দিনৰ সিহঁতে মূল নেতা আছিলে। তেখেতলোকৰ পৰা আমি কি আশা কৰিম? নৰেন্দ্ৰ মোদী, আপোনালোকৰ কথা শুনাত ধৈৰ্য নাই, আপোনালোকৰ কথা কোৱাৰ একো লাভেই নাই। ধন্যবাদ। ঠিক আছে। হেল্ল', মই আপোনালোকক সুধিছোঁ, আমি এটা জনতা, ঠিক আছে হ'ব। তাৰপাছত হ'ল কি, আমিও ভোট দান হ'লে আমি ভোট দিলে আমিও যাওঁ, ঠিক আছে। তাৰপাছত যিজন ব্যক্তিয়ে চৰকাৰী চাকৰি কৰক বা যি কৰক নকৰক তাৰ বেলেগ কথা। তাৰপাছত গোটেই মানুহবিলাকে একে লাইন লাগি থাকে, ঠিক আছে। চৰকাৰী মানুহ আগফালে থাকে, আমি যি মানুহ কৰ্মচাৰী মানুহ বা যি বগানৰ ভোটীয়া মানুহ আমিও ছেকেণ্ডত থাকোঁ। বগানীয়া মানুহ বা চৰকাৰী মানুহ লাইনত যেতিয়া থাকে তেতিয়া বগানৰ মানুহটো ভোট দিয়াৰ লগে লগে তাৰ হাজাৰ ধৰি যায়। চৰকাৰী মানুহ তাহাঁতৰ ভোট দান উঠি যায়। যিজন ব্যক্তিয়ে ঠেলা চলাই খায় বা চেকচা চলাই চায় এই মানুহজনো ভোট গৈ পিনে দিয়ে। কিন্তু তাহাঁতি যে 10 টকা দৰমহা নাপায়, 1 টকা নাপায়, সেইটো উত্তৰ কোনে দিব? চৰকাৰে দিব? কেলে নহয়? আজিৰ ডেটত যদি বগানত গৈ পিনে বগানৰ মানুহ যদি বগানত চাকৰি কৰি পিনে 2 টকা দৰমহা পাই আছে, সেই ভোট দিনা যদি চাকৰি বন্ধ হৈ থাকে ভোট দিনা হয় নাই? ঠেলা চলোৱা মানুহ কাৰোবাৰ ঘৰত গৈ পিনে 2 টকা কাম কৰি পাই থাকে। আমি বাগানী মানুহ নহয়, বাগানীয়া মানুহ দৰমহা পায় আৰু চাকৰি পায়, দৰমহা পায়। ঠিক আছে। মূল্যবৃদ্ধি বা উপাৰ্জনৰ কথাটো আপুনি কৈছে। উপাৰ্জন বা মূল্যবৃদ্ধিয়ে মহিলাসকলে যিসকল বিজেপিৰ মহিলা আছে আপোনালোকৰ পাকঘৰত ক্ষতি কৰা নাই নেকি? মূল্যবৃদ্ধিয়ে আপোনালোকৰ বিজেপিৰ মহিলাসকলৰ পাকঘৰত ক্ষতি কৰা নাই নেকি? নাই কৰা, নিশ্চয় কৰা নাই। আগতে যদি মহিলাসকলে জুই পুৱাই ভাত বনাই পিনে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছিলে, কিন্তু এতিয়া বিজেপি চৰকাৰে সকলোকে উজালা গেছ দি তেওঁলোকে উন্নয়ন হৈছে আৰু মহিলাসকলক উলিয়াই আনিছে। মহিলাসকলে নিজৰ ওপৰত স্বাৱলম্বী হ'ব পাৰিছে। মহিলাসকলৰ কাৰণে আঁচনি উলিয়াইছে। আৰু বাগানৰ মহিলাসকলক 6 মাহ মেটাৰনিটি লিভ দিছে, যিহেতু বিগত চৰকাৰৰ দিনত মহিলাসকলে বাগানতে বাচ্চা জন্ম দিবলগীয়া হৈছিলে। আৰু গতিকে বাগানৰ মানুহে মহিলা এগৰাকী যেতিয়া সুস্থ অৱস্থাত সুস্থ এজন শিশু জন্ম দিব, সমাজখন সুস্থ হৈ থাকিব। গতিকে সমাজত যদি সমাজখন সুস্থ কৰিবলৈ হ'লে এজন সুস্থ শিশু জন্ম দিব লাগিব। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে মহিলাসকলৰ কাৰণে কাম কৰি গৈছে। ঠিক আছে। গতিকে বিজেপি চৰকাৰখনে ভাবে যে মহিলাসকলে বিজেপিৰ লগত আছে আৰু সেইবাবে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি বিজেপিৰ এটা ৰণনীতি আছে। এই ক্ষেত্ৰত আম আদমি পাৰ্টি বা বিৰোধীয়ে কি ধৰণে প্ৰত্যাহ্বান জনাব? মই এটা কথাই কওঁ, আমাৰ মহিলাসকলে বিশেষকৈ মহিলাগৰাকীয়ে কৈছে কাৰণে কৈছোঁ, মূল্যবৃদ্ধিৰ মাত্ৰ সাধাৰণ এটা উদাহৰণ দিওঁ। আগতে মানুহে মহিলাসকলে পিঁয়াজ কাটোতে পিঁয়াজৰ জ্বলাত কানে। আজিকালি মহিলাসকলে পিঁয়াজ কাটিলে পিঁয়াজৰ দামত কানিবলগীয়া হৈছে। তাতকৈ আৰু মূল্যবৃদ্ধিৰ আৰু উদাহৰণ নালাগে। আৰু অলপ আগতে আমাৰ বিজেপি পক্ষই কৈছিলে
বিজেপি পক্ষ কৈছিলে ৰামেশ্বৰ তেলী কৰ্ণাটকত গৈ 500 টকা চিলিণ্ডাৰ দিবলৈ গৈছিলে নিজৰ অসমখনৰ চিন্তা কৰা নাই নিজৰ অসমত যে আজি আমি 1200 টকা চিলিণ্ডাৰ কিনিছো গৈ কৰ্ণাটকত 500 টকা চিলিণ্ডাৰ বিলাব গৈছিলে আৰু এটা তেওঁলোকে বাগানৰ কথা কৈছিলে মই কৈছো আপোনালোকে এটা বস্তু মন কৰিব আগতে বাগানৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ যিটো বেমাৰ আজাৰ হলে সিকলিপ আৰু পিএল আৰু সিএল পাললে তেওঁলোকৰ পইচা নাকাটিছিলে আজিকালি কিন্তু পইচা কাটে আপোনালোকে খবৰ লগাব আৰু এটা কথা মনত ৰাখক আৰু এটা কথা কৈছো আপোনালোকক সুধিছো আপোনালোকৰ ডিৰিএল চাহ বাগিচাত মই বাগানত থকা আপোনাকে সুধিছো দাদা লাহেকে কওক ধৈৰ্য ধৰি কওক লাহেকে কওক ধৈৰ্য ধৰি কওক 12,000 কে দিছে বিজেপি চৰকাৰে 12,000 কে কৰ্মসূচী মই এটা সুধিছো এবছৰ ছুটিও দিছে দাদা আপুনি ক'ব মই পাত্ৰ এটা কথা কওঁ আপোনালোকৰ ডিৰিএল কথাটো শুনা ধৈৰ্য ধৰক নহ'লে কোৱাৰ কি আপোনালোকৰ ডিৰিএল চাহ বাগিচাত এখন চেণ্ট্ৰেল হস্পিটেল আছিলে যি চেণ্ট্ৰেল হস্পিটেলত প্ৰায় 12খন প্ৰায় মৰাণলৈকে যিসকলক চিকিৎসা কৰা হৈছিলে তাত আপোনাৰ অক্টোপচাৰৰ পৰা আৰম্ভ কৰি অপাৰেশ্যনৰ পৰা সকলো কৰিছিলে আজি সেই চেণ্ট্ৰেল হস্পিটেলখনৰ জৰাজীৰ্ণ অৱস্থা কি তাত চেণ্ট্ৰেল মিনিষ্টাৰ আপোনাৰ ৰামেশ্বৰ তেলীয়ে কি কৰিলে আপোনালোকে ভাবক এটা ঠিক আছে ৰামেশ্বৰ তেলীৰ প্ৰসংগ উত্থাপন কৰিছিলে উত্তৰ দিব বিজেপিয়েও উত্তৰ দিব কোনে ক'ব বিচাৰিছিলে কওক বিৰোধীয়ে কি ধৰণে আপোনালোকে ৰণনীতি তৈয়াৰ কৰিব বৰ্তমান আমাৰ দুলীয়াজান ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া এজন ব্যৰ্থ সাংসদ কাৰণ তেখেতে মিথ্যাচাৰ বাহিৰে এনেকুৱা ক'ব নোৱাৰে কাৰণ তেওঁৰ যদি এখন যদি আবেদন দিয়া যায় আবেদনখন এইটো কাৰণে তেওঁ প্ৰত্যুত্তৰ দিয়ে যে কৰোণাৰ কাৰণে বোলে আমাৰ বাজেট বোলে এইবাৰ ধৰা নাই গতিকে এনেকুৱা ধৰণৰ এজন সাংসদে ৰাইজক কি উন্নতি কৰিব আৰু গোটেই বিজেপি চৰকাৰখনে মিথ্যাচাৰ চৰকাৰ কাৰণ অসমত যদি চোৱা যায় অসমৰ প্ৰথম প্ৰতিশ্ৰুতি আছিলে যে 15 লাখ টকা ঘূৰাই আনি দিয়া প্ৰত্যেক ঘৰে প্ৰত্যেক পৰিয়ালক 15 লাখ টকা দিয়াৰ যি প্ৰতিশ্ৰুতি আছিলে কিয় তেওঁলোকে আজি সেইটো পাহৰি গ'ল আজি কিয় অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে তেওঁলোকে আজি মাত নমতা হ'ল কিয় আজি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে এই কথা যদি চোৱা যায় তেতিয়াহ'লে বিজেপি চৰকাৰখন অসম চৰকাৰ বুলি কথা নাই কেন্দ্ৰীয় চৰকাৰো ব্যৰ্থ চৰকাৰ আৰু মোদীও এজন ব্যৰ্থ কাৰণ অসমৰ যিবিলাক সম্পদ আছে অসমৰ যিবিলাক উদ্যোগ আছে প্ৰত্যেকটো উদ্যোগক তেওঁ ব্যক্তিগতকৰণলৈ ঠেলি দিয়াৰ মূল চালিকা শক্তি হ'ল নৰেন্দ্ৰ মোদী ঠিক আছে ধন্যবাদ ৰামেশ্বৰ তেলী সম্পৰ্কে যিহেতু আমি কথা পাতিছো তেলীৰ সম্পৰ্কত সমষ্টিত এই ধৰণৰ কথা কিছুমান কোৱা হয় যে মানুহগৰাকী সহজ সৰল মানুহগৰাকী নিকা এনেকুৱা ভাৱমূৰ্তিৰ প্ৰতিনিধি এগৰাকী দৰকাৰ আছিল বা আনতকৈ কম তেখেতৰ বিৰুদ্ধে অভিযোগ আছে এই কথাটো সঁচা নেকি এইটো টোটেলি এটা মিছা কথা টোটেলি এটা ভুল বাৰ্তা এজ এ মই ইয়থৰ হিচাপে মই ইমানটো বস্তু ক'বলৈ বিচাৰিছোঁ মই বিজেপিও নহয় মই কংগ্ৰেছো নহয় তেখেতে অকল মই চাইৰেন বজাই যোৱাই দেখোঁ বাকী আমাৰ একো উন্নয়ন হোৱা নাই আজিলৈকে এই আন্ধাৰতে কিমান মই এজ এ টাউনত থাকোঁ মই দেখিছোঁ আন্ধাৰতে কিমান মানুহ এক্সিডেণ্ট হৈছে নিহত হৈছে আজি সেই সৌদিনা এই ইয়াত এক্সিডেণ্ট এটা হ'ল ৰাস্তা উন্নয়ন কৰিছে বুলি কৈছে অসম মালা হেৰি কৰিছে বুলি কৈছে অসম মালা অকল ইলেকশ্যনৰ সময়তে অসম মালা ওলাই নাই আগৰ দিনত ক'ত থাকে অসম মালা আগৰ দিনত ক'ত থাকে ইউথৰ হিচাপে মই এইটো বস্তু কৈছোঁ অসম মালা অকল ইলেকশ্যনৰ সময়ত অসম মালা কেলৈ ওলায় আগত উন্নয়ন হ'ব লাগে ঠিক আছে যুৱ প্ৰজন্মৰ বাবে আজিৰ প্ৰজন্মৰ বাবে যিটো নিবনুৱা সমস্যা বা আত্মসংস্থাপনৰ কথা কোৱা হৈছে গতিকে সেই দিশত চৰকাৰখনৰ কোনো ভূমিকা দেখা পোৱা নাই নেকি যিহেতু এতিয়া দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে নিবনুৱা সমস্যা দূৰ কৰিছে কিন্তু কৈ যাওক কিন্তু চাকৰি যিসকলে পাইছে ঠিক আছে যিসকলে নাই পোৱা তেখেতলোকক মানে স্কিল ডেভেলপমেণ্ট আৰু শিক্ষাগত ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত উন্নত দেখিবলৈ পোৱা নাই শিক্ষাৰ ক্ষেত্ৰত উন্নত দেখিবলৈ পোৱা নাই নতুন স্কুল বনাইছে ঠিক আছে আগৰ পুৰণি স্কুল সেইবোৰ উন্নতি কৰিবলৈ কিন্তু দেখা পোৱা নাই নতুন স্কুল বনাইছে
ঠিক আছে কোনোবা আন এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে অভিযোগ আছে যে কিছু চাকৰি দিছে কিন্তু নিবনুৱা আত্মসংস্থাপনৰ কাৰণে বিশেষ একো কৰা 1 লাখ নিবনুৱাক 1 টকা নিদিয়াকৈ হৈ কেনেকৈ আমি আজি চাকৰি পাই আছে কিমান দুখীয়া দুখীয়া ঘৰৰ মানুহে চাকৰি পাই আছে আমি দেখি আছোঁ হয়নে আজি আমাৰ যুৱ সমাজৰ কাৰণে আমি যিসকলে চাকৰি পাবলৈ সক্ষম হোৱা নাই তেখেতসকলক ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকেও দিয়া হৈছে সেইখিনি আমাৰ বিৰোধীসকলে দেখি নাপায় আপুনি পাইছেনে আমি এতিয়া এপ্লাই চলি আছে এতিয়া এপ্লাই হৈ আছে এতিয়া তাৰপিছত আপোনালোকে দুখীয়া ঘৰৰ মানুহখিনিয়ে হ'লে আপোনালোকে এবাৰ অইল ইণ্ডিয়াত চাকৰি কৰা আজিকালি যিমান 2 নম্বৰী কৰা মানুহ নাইকিয়া হৈ গৈছে ইয়াত আজিকালি পইচা দিলেও পইচা ল'বলৈ ভয় কৰে হে ঠিক আছে বাইদেউ কিবা ক'ব বিচাৰিছিল কি ক'ব আমি পাইছো গভৰ্ণমেণ্টৰ পৰা হেল্প কি পাইছে হেল্প ফেক্টৰী খুলিবলে আমাৰ নিজৰ ফেক্টৰী আছে PMF লোন পাইছো সাবসিডি পাইছো সাবসিডি সুখী চৰকাৰখনক লৈ সুখী নেকি বিজেপি বৰ সুখী আকৌ ৰামেশ্বৰ তেলীক লাগে নে বেলেগক লাগে ৰামেশ্বৰ তেলীকে লাগে ঠিক আছে কওক কওক 1 মিনিট আপোনালোকৰ কথা আমি শুনিলোঁ আমাৰ কথা আপোনালোকে শুনিব লাগিব আপোনালোকৰ ধৈৰ্যই নাই আপোনালোকে পাৰ্টিৰ পৰা আহিছে নাই জানো ধৈৰ্য নাই আপোনালোকৰ শুনিব লাগিব আমাৰ কথাও নাই শুনক হয়তোতো কৈছোঁ মই যেতিয়া কোৱাই নাই আচ্ছা ঠিক আছে 1 মিনিট শুনক 1 মিনিট ভাইটি 1 মিনিট কৈ যাওক কথাখিনি কৈ যাওক ক'বলৈ দিয়ক না এখেতসকলে কৈছে যে মূল্য 1 মিনিট মূল্য বৃদ্ধি হোৱা নাই বুলি কৈছে মূল্য বৃদ্ধি হোৱা নাই বুলি কৈছে মই মূল্য বৃদ্ধি হোৱা নাই বুলি কৈছে আপোনালোকে বুকুত হাত দি কওকচোন আপোনালোকে মূল্য বৃদ্ধি হোৱা নাই বুলি আপোনালোকে বুকুত হাত দি কওক মূল্য বৃদ্ধি হোৱা নাই বুলি আপোনালোকে নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বছৰেকত 2 কোটি নিবনুৱাক সংস্থাপন দিম বুলি কৈছিলে বছৰেকত আপোনালোকৰ প্ৰধানমন্ত্ৰীগৰাকী মিছলীয়া আছে ন প্ৰধানমন্ত্ৰী মিছলীয়া বছৰেকত 2 কোটি নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছিলে আপোনালোকে কিমান দিলে আপোনালোকে 10 বছৰত 20 কোটি নিবনুৱাক আপোনালোকে সংস্থাপন দিলে আপোনালোকে দিলে নাই যে আপোনালোকে মিছা কথা নক'ব 15 লাখ টকা প্ৰত্যেকৰ একাউণ্টত সোমোৱা কথা কৈছিলে কাৰ একাউণ্টত 15 লাখ সোমালে আপোনালোকে কওকচোন আমাৰ একাউণ্টত 15 লাখ টকা সোমোৱা নাই আপোনালোকৰ একাউণ্টত সোমাইছে 15 লাখ টকা সোমাইছে আপোনালোকৰ একাউণ্টত সোমোৱা নাই আপোনালোকে কেৱল মাত্ৰ হিতাধিকাৰী আপোনালোকে সৃষ্টি কৰিব পাৰিছে কিন্তু আপোনালোকে নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই যোগ্যতা আধাৰত নিবনুৱা সংস্থাপন পাইছে যিসকল বৰ্তমান সময়ত যিসকল ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে ঘৰত এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেখেতসকলে পাইছে আজি দেশত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী APSC UPSC কণ্ডাক্ট এক্সামবিলাকত তেখেতসকলে পাছ কৰাত সক্ষম হৈছে এইখিনি কি ভাৰত চৰকাৰ কাম নহয় নেকি আৰু ইমান স্বচ্ছতাৰে কাম কৰিছে এইখিনি ক্ষেত্ৰত আপোনালোকে যদি সংস্থাপিত হোৱা নাই বুলি কোৱাটো দুৰ্ভাগ্যৰ কথা কাৰণ আৰু অন্যান্য ক্ষেত্ৰত আপোনালোকে দেখিব গোটেই গাঁও অঞ্চলত নিবনুৱাসকলৰ কাৰণে কি ধৰণৰ চৰকাৰ ব্যৱস্থা লৈছে সেইবিলাক কথা আপোনালোকে চোৱা নাই সেইবিলাক কথা চাওক আৰু ভাৰত চৰকাৰ স্কিমবিলাকো আপোনালোকে গুগলত চাৰ্চ কৰি চাব কেনেকুৱা স্কিমবিলাক ইমপ্লিমেণ্ট কৰি থৈছে পিএমৰ লোন যেনেধৰণৰ লোনবিলাক স্কিম ইমপ্লিমেণ্ট কৰি থৈছে আপোনালোকে চাব এইবিলাক ষ্টাডি কৰিব অকল চৰকাৰখন দায় কৰা নাই কৰা কৈ দিলে নহয় ঠিক আছে কওক আমি ডিব্ৰুগড় লোকসভাত আমি ৰামেশ্বৰ তেলী খালি উন্নয়ন বুলি কৈ আছে তেখেতলোকে কৈছে উন্নয়ন কৰিব আছে যদি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বঢ়াক না এষ্টিকৰণ কৰি দিম বুলি কৈছিলে আজিলৈকে এষ্টিকৰণ কেনে হোৱা নাই অকল ৰাস্তা পদূলি নিৰ্মাণ কৰি দিলে উন্নয়নমূলক কাম নহয় উন্নয়নমূলক কাম কৰিব যদি আছে ৰাস্তা পদূলিৰ দ্বাৰা উন্নয়ন নহয় যদি বা উন্নয়ন কৰিবলৈ আছে চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰক না আজিলৈকে কেনে সমাধান নহ'ল ইমান প্ৰতিশ্ৰুতি দি গ'ল বিজেপি চৰকাৰে কিন্তু আজিলৈকে সমাজ সলনি হ'ল কথাখিনি কিছুমান কথা কৈছে যে আগতে বাগানৰ পৰিৱেশটো বেলেগ আছিলে এতিয়া চিকিৎসাৰ ক্ষেত্ৰত উন্নতি হৈছে মহিলাই ৰাজপথতে সন্তান প্ৰসৱ কৰিবলগীয়া অৱস্থা এতিয়া নাই
এনেকুৱা ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হৈছে নেকি বাগানৰ ভিতৰবিলাকত? আজিলৈকে আমি দেখিবলৈ পোৱাই নাই। স্পষ্ট কথা যোনবোৰ কথা কৈছে হয়, কিছুমান ক্ষেত্ৰত স্বাস্থ্যৰ ওপৰত কিছুমান বস্তু দিছে, কিন্তু আমি আমাৰ বাগিচাৰ অঞ্চলত দেখিব পৰা নাই। আপোনালোকৰ বাগিচাত দেখা পোৱা নাই, গতিকে ক'ৰবাত হয়তো কৰিছে, ক'ৰবাত নাই কৰা, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে নেকি? আন এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কিবা এটা ক'ব বিচাৰিছে, কওক। হয়, নমস্কাৰ। মই নতুন প্ৰজন্ম হিচাপে এটা কথা ক'ব বিচাৰোঁ। কছাৰী পথাৰত যিখন ITI কলেজ বনাইছিলে আজি তাৰিখলৈকে হোৱা নাই। গতিকে আমাৰ ল'ৰাই তিনিচুকীয়া, যোৰহাট, গুৱাহাটীত কিয় ITI কলেজ পঢ়িবলগীয়া হ'ল? ছেকেণ্ড কথাটো হ'ল কি নামৰূপ হাঁহ কাৰখানা ইমানজন মানুহে কাম কৰি থকা অৱস্থাত হাঁহ কাৰখানাটো কেলে বন্ধ হ'বলগীয়া হ'ল? কি বিজেপি চৰকাৰে ভাল কাম কৰিছে নেকি? আজি কয়লা খনি গৰু তাক গোটেই অসমত গৈ আছে। এই দুৰ্নীতিমুক্ত অসম গঢ়িম বুলি কৈ আজি ভূপেন হাজৰিকাই কৰাটোৱে, আপোনালোকে ভূপেন হাজৰিকাক চিনি পায় নাই? ভূপেন হাজৰিকাক চিনি পাইছিলে? তেওঁ গানতে গাইছিলে যে সোণৰ অসম। আজি সোণৰ অসম হৈছে নেকি? কওকচোন, হৈছে নেকি? ৰাইজ কওকচোন। ঠিক আছে, কৈ লওক, কওক। নমস্কাৰ। কৈ যাওক। আপোনালোকে অলপ ধৈৰ্য ধৰি কথাখিনি সুধিব, কাৰণ আপোনালোকৰ যিহেতু চৰকাৰ আছে, আপোনালোকে ইমান নিচৰিব চেষ্টা, আমাৰ কাৰণে শুনিবলৈ চেষ্টা কৰক। আপোনালোকে এজন উত্তৰ দিয়ক। আপোনালোকে বাৰে বাৰে কৈ আছে যে নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ লগে লগে কলা ধন আনিম বুলি কৈছিলে। এই কলা ধৰণৰ প্ৰত্যেকজন ব্যক্তিক 15 লাখ টকা দিম বুলি কৈছিলে। দিলে নেকি? আমাৰ এটা প্ৰশ্ন উত্তৰ কৰক। আপোনালোকে পাইছে চাগে বিজেপিসকলে। আৰু এটা কওঁ, আপোনালোকে 2016 চনত যেতিয়া চৰকাৰলৈ আহিছিলে, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ব্ৰহ্মপুত্ৰ খনন কৰি এক্সপ্ৰেছ হাইৱেটোত আপোনালোকে গৈ আছে চাগে, আমিতো নাই যোৱা। এক্সপ্ৰেছ হাইৱেটোত আপোনালোক গৈ আছে চাগে। আপোনালোকে বিজেপিয়ে এতিয়া ক'লে যে এজনে 5 লাখ টকাকৈ পালো বুলি। আপোনালোকে বিজেপি হিচাপে 5 লাখকে পাইছে চাগে, অন্যান্য মানুহক দিয়া নাই। আপোনালোকৰ পকেটৰ ধন হৈছে। আৰু এটা কথা কওঁ, শুনি লওক, অসমীয়া হিচাপে শুনি লওক, দুলীয়াজান হিচাপে। এতিয়া চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিছে সঁচা। এটা কথা কি, মই যদি সন্তান হিচাপে মোৰ পিতৃৰ ভেটি বিক্ৰী কৰি ভাল বাৰ্থডে পাতো, তেতিয়াহ'লে মোৰ উন্নতি হোৱা বুজাব নেকি? ধাৰ লৈ কেনে আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে। আৰু মহিলা উলিয়াই নিয়াৰ ক্ষেত্ৰত কৈছে, মহিলাই উলিয়াই নিয়াৰ ক্ষেত্ৰত সেইগৰাকীও আমাৰ প্ৰাক্তন কংগ্ৰেছী আছিলে। মহিলা উলিয়াই নিয়াৰ ক্ষেত্ৰত তৰুণ গগৈক ধন্যবাদ দিয়ক। আত্মসহায়ক গোট উলিওৱাৰ ক্ষেত্ৰত, এই যে মহিলাসকলে বেংকৰ একাউণ্ট খুলিব লাগে বোলা ক্ষেত্ৰত তৰুণ গগৈক ধন্যবাদ দিয়ক। আপোনালোকৰ থাপৈটো একচুৱেলি প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈক কৈছে আপোনালোকে। ঠিক আছে, ধন্যবাদ। এটা সংগঠনে কোৱা নাই, তাৰপিছত মোৰ সময় কম আছে, 1 মিনিটৰ ভিতৰত আন এটা সংগঠনৰ প্ৰতিনিধি কোনে কোৱা নাছিলে? কোনটো সংগঠনৰ আছিল? আচ্ছা, ক'ব বিচাৰিছিল কিবা এটা, কৈ লওক। সময় কম আছে, 1 মিনিটত আমি অনুষ্ঠান সামৰিম, কওক। দিব উত্তৰ দিব আপোনালোকে। 1 মিনিটত চবে উত্তৰ। কিমান দূৰ সন্তুষ্ট সেই কথাটোৱে পাতি আছো। মানে চৰকাৰৰ প্ৰতি, চৰকাৰ বা সাংসদগৰাকীক লৈ। সাংসদ যিটো আমাৰ স্থানীয় সাংসদ, সেইগৰাকীকতো আমি মানে কি কয় এইটো, মানে কিমানটা জিৰ' দিম আমি সেইটো ক'ব নোৱাৰোঁ। সাংসদগৰাকীক বিশেষকৈ মানে সেই সাংসদটো জিৰ', কিন্তু চৰকাৰৰ যিখিনি মানে আমাক কৈছিলে যে যিখিনি কাম কৰি দিম বুলি, বিশেষকৈ মানে আমাৰ জনজাতিকৰণৰ কথাটো কৈছিলে। সেই জনজাতিকৰণৰ কথাটো কিন্তু এতিয়ালৈকে চৰকাৰ ব্যৰ্থ আছে। আৰু এই সাংসদ যিহেতু আমাৰ স্থানীয়, তেওঁৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। তেওঁকতো আমি এইবাৰ মানে আমি বিশেষকৈ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ পৰা কৈ আছোঁ, বাগানত প্ৰৱেশ নিষেধ কৰিম আমি। এই ইলেকশ্যনৰ সময়ত যদি বাগানত যায়, আমি প্ৰৱেশ নিষেধ কৰিবলৈ আমি বাধ্যম, আমি খেদিম। কেলে আমি কৈছোঁ, আমি সাংসদগৰাকী আমাৰ একদম নিচে কাষত লাগি আছে। আমি তেখেতৰ বিষয়ে গম পাইছোঁ। তেখেতে এটা সময়ত চাহ জনগোষ্ঠী ছাত্ৰ সন্থা কৰি কিনে গৈছে। আৰু আমাৰ কি দাবী আছে, আমাৰ কি দাবী আছিলে, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ কি দাবী আছিলে, এটা সময়ত তেখেতে ভালদৰে জানে কিন্তু নোৱাৰিলে। গতিকে বাগানত সোমাব নোৱাৰিব বুলি কৈছে। এইবাৰ সোমাব নোৱাৰিব বুলি কৈছে বিজেপিয়ে।
সময় শেষ হৈ আহিছে কওক উত্তৰ কোনে দিব এজনে এজনে উত্তৰটো দি সমাপ্ত কৰিব লাগিব আমি বাগানত সোমাব নোৱাৰিব এইবাৰ ৰামেশ্বৰ তেলীয়ে গতিকে বিজেপিৰ ওচৰত এনেকুৱা কি শক্তি আছে ইয়াত নিবনুৱাৰ কথা আহিছে মই টিংৰাই চাৰিআলি খেৰমীয়া বাসিন্দা আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আমাৰ চৰকাৰ অহাৰ পাছত যি 1 লাখ চাকৰি আমাৰ নিবনুৱা দুখীয়া ল'ৰা ছোৱালীয়ে পাইছে আপোনালোকে গৈ চাব পাৰে খেৰমীয়া গাঁও পঞ্চায়তৰ গাঁওবিলাকত দিন হাজিৰা কৰা দুখীয়া ঘৰৰ সন্তানে চাকৰি পাইছে কোনো বিজেপি কৰা কাৰ্যকৰ্তা লিডাৰৰ ঘৰত চাকৰি নাই পোৱা একেবাৰে দুখীয়া দলিত ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইকাৰণে এই চৰকাৰে ভাল কাম কৰিছে বুলি আমি ক'ব পাৰিছোঁ এটা বছৰত 1 লাখ কৈছিলে 10টা বছৰ 1 লাখ নহয় পেট্ৰল মিঠাতেলৰ দাম কিমান সকল 14 চনৰ আৰু বৰ্তমান সময়ত পাৰ্থক্য আপোনালোকে নিজে বিচাৰ কৰক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্ধাৰিত সময় আছিলে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিটো ৰাজনৈতিক দল অৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদগৰাকী হৈছে ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী সন্মুখত লোকসভা নিৰ্বাচন আছে পুনৰ ৰামেশ্বৰ তেলীয়ে প্ৰাৰ্থী হ'ব বিজেপিৰ পৰা নহয় কোনো প্ৰাৰ্থী হ'ব সেই কথাটো অৱশ্যে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু বিৰোধীয়েও বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে সময়ত লক্ষণীয় হ'ব ভোটৰ অংকত বা ভোটৰ যুঁজত কোন আগবাঢ়ি যায় আজি ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ